নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২৫ নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ৰিণিকী ভূঞা পবিত্ৰ মাৰ্ঘেৰিটাক কিয় তদন্তৰ আওতালৈ অনা নাই? জনতা ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ এজন ব্যক্তিৰ। সোমবাৰে হঠাতে জনতা ভৱনৰ সন্মুখত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কোনো একো তলকিব পৰাৰ পূৰ্বেই এজন ব্যক্তিয়ে সৃষ্টি কৰে এই পৰিস্থিতিৰ। ব্যক্তিজনৰ কাণ্ডত হতবাক হৈ পৰে নিৰাপত্তাত নিয়োজিত আৰক্ষীও। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ হ'বলৈ আগবঢ়াৰ মাজতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। তেনে সময়তে এগৰাকী লোকে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ। সোমবাৰে জনতা ভৱনৰ সন্মুখত হাতত জুবিন গাৰ্গৰ ফটো আৰু কলা কাপোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ব্যক্তিজনে। লোকজন যোৰহাটৰ মণ্টু দত্ত বুলি জানিব পৰা গৈছে। ব্যক্তিজনে প্ৰতিবাদ সাব্যস্ত কৰি জনতা ভৱনৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰাত দিছপুৰ আৰক্ষীয়ে তেওঁক আটক কৰে। প্ৰতিবাদকাৰী ব্যক্তিজনে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ভুৱা কাৰবাৰ চলি আছে। তদন্ত ভুৱা, SIT ভুৱা। তন্ময় ফুকনক কিয় তদন্তৰ আওতালৈ অনা নাই? ৰিণিকী ভূঞা পবিত্ৰ মাৰ্ঘেৰিটাক কিয় তদন্তৰ আওতালৈ অনা নাই? গোটেই পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। চৰম বিশ্বাসঘাতক পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁ লগতে কয় যে আমাক তদন্ত লাগে, ন্যায় লাগে। তদন্তৰ নামত পুথি খলিহনা ধৰিলে নহ'ব। ৰিণিকী ভূঞা পবিত্ৰ মাৰ্ঘেৰিটা অভিমন্যু তালুকদাৰৰ ওপৰত তদন্ত হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা মূল হত্যাকাৰী। এনেদৰে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল ব্যক্তিজনক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব। এই উপলক্ষে কালি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক বিৰোধী কেইবাটাও বিষয়ত আলোকপাত কৰা হয়। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ বাবে 10খন বিধেয়ক তালিকাভুক্ত হৈছে। অহা 29 নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। আজি বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্ৰাক্তন সদস্য, ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। 28 নৱেম্বৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেওটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনৰ নেল্লীত সংঘটিত গণহত্যাৰ তদন্ত আৰু কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কটন বিশ্ববিদ্যালয়ে বিকাশ কৰে ভাৰতৰ প্ৰথম থলুৱা কেঞ্চাৰ থেৰাপি প্ৰযুক্তি। এক যুগান্তকাৰী বৈজ্ঞানিক সাফল্যত কটন বিশ্ববিদ্যালয়ে ভাৰতৰ প্ৰথমটো থলুৱা এক্সিলাৰেটৰ চালিত বোৰন নিউট্ৰন কেপচাৰ থেৰাপি চমুকৈ ADBNCT প্ৰযুক্তি উদ্ভাৱন কৰিছে, যিটো পৰৱৰ্তী প্ৰজন্মৰ কৰ্কট ৰোগৰ চিকিৎসাই আক্ৰমণাত্মক আৰু ৰেডিঅ' প্ৰতিৰোধী টিউমাৰৰ ফলাফল বহু পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। বোৰন নিউট্ৰন কেপচাৰ থেৰাপি কি হয়? BNCT হৈছে এবিধ উন্নত লক্ষ্যভিত্তিক টাৰ্গেটেড কেঞ্চাৰ চিকিৎসা পদ্ধতি, যি বিশেষকৈ মগজুৰ টিউমাৰ, মেলানোমা আদিৰ দৰে কঠিন চিকিৎসাযোগ্য কেঞ্চাৰৰ বাবে ব্যৱহাৰ কৰা হয়। সামগ্ৰীৰ অভাৱ আৰু কঠোৰ আন্তঃৰাষ্ট্ৰীয় IPR নিষেধাজ্ঞাৰ দৰে বিশ্বব্যাপী বাধাসমূহ অতিক্ৰম কৰি কটন বিশ্ববিদ্যালয়ৰ পাৰ্টিকল এক্সিলাৰেটৰ চেণ্টাৰ নৰ্থ ইষ্ট CUPAC-NE সম্পূৰ্ণৰূপে ঘৰতে BNCT নিৰ্দিষ্ট বিম শ্বেপিং এছেম্বলি চমুকৈ BSA ডিজাইন আৰু নিৰ্মাণ কৰিছে। এই সাফল্যই দেশৰ উন্নত কেঞ্চাৰ চিকিৎসা ক্ষমতাৰ সন্ধানত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সহস্ৰাধিক যুৱকে হাতত হেংদাং লৈ শোভাযাত্ৰা কৰি লাচিত দিৱসত গঢ়িলে অভিলেখ। বীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসত কালি জামুগুৰিহাটত অসম বুক অফ ৰেকৰ্ডছত গঢ়িলে অভিলেখ। চতিয়াৰ উদ্যমী যুৱ ব্যৱসায়ী নীৰজ নিসীম হাজৰিকাৰ একক উদ্যোগ তথা
কন্যকা আৰু ৰাইজৰ সহযোগত উদযাপন কৰা এই লাচিত দিৱসতে অসমীয়াৰ পৰাক্ৰমৰ প্ৰতীক আৰু শক্তিৰ প্ৰতীক লাচিতৰ হেংদাং হাতত লৈ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। নদুৱাৰ সমষ্টিৰ 1000 সুঠাম অসমীয়া যুৱকে সোমবাৰে 1300 হেংদাং হাতত লৈ লাচিতৰ ৰূপত প্ৰতীকী নাৱত উঠি চতিয়াৰ পৰা জামগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰলৈ শোভাযাত্ৰা কৰে। সহস্ৰাধিক হেংদাং আৰু 90 ফুট দৈৰ্ঘ্যৰ বিশাল আকৃতিৰ এখন নাৱত উলিওৱা এই শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কালি পুৱাই জয় আই অসম, আছে হেংদাং, লোৱা নাই ললে হেংদাং, ৰক্ষা নাই ধ্বনিৰে জামুগুৰিহাটৰ আকাশ বতাহ কঁপাই তোলে নদুৱাৰ সমষ্টিৰ 1300 পাহোৱাল অসমীয়া ডেকাই। জিয়া ভৰলী কন্যকা কৃষি পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীয়ে অসম বুক অফ ৰেকৰ্ডছত স্থান পোৱা বুলি ঘোষণা কৰে অসম বুক অফ ৰেকৰ্ডছৰ কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত খেলুৱৈ উমা চেত্ৰীক কন্যাকাৰ তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই নগদ 5 লাখ টকাৰ চেক আগবঢ়ায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰীকৰণত আছু চৰকাৰৰ তৃতীয় বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল? সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সভাপতি উৎপল শৰ্মা, সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সোমবাৰে শ্বহীদ ন্যাসত অনুষ্ঠিত সংবাদমেলত জানিবলৈ দিয়ে যে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত গঠিত বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ স্তৰীয় সমিতিৰ 67টা পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত থকা 40টা আৰু উভয় চৰকাৰৰ যুটীয়া আওতাত থকা 12টা মুঠ 52টা বিষয় কাৰ্যকৰীকৰণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত 22 নৱেম্বৰত অনুষ্ঠিত আছু চৰকাৰৰ তৃতীয়খন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। প্ৰথম আৰু দ্বিতীয় বৈঠকত গৃহীত সিদ্ধান্তসমূহৰ 2025-26 বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ অগ্ৰগতিৰ বিষয়ে চৰকাৰে ব্যাখ্যা আগবঢ়াইছে। মূল সিদ্ধান্তসমূহ আছিল এনেধৰণৰ: জনজাতীয় বেল্ট ব্লকৰ লগতে অন্যান্য অঞ্চলত মাটিৰ অধিকাৰ আৰু ক্ৰয় বিক্ৰয় কেৱল অসমীয়া অৰ্থাৎ খিলঞ্জীয়া লোকৰ মাজতে সীমাবদ্ধ কৰিবলৈ 1886 চনৰ ভূমি আইন সংশোধনৰ খচৰা প্ৰস্তুত, ৰাজ্যিক ভাষা আইন কঠোৰভাৱে কাৰ্যকৰী, সকলো চৰকাৰী নিৰ্দেশনা অসমীয়াত বাধ্যতামূলক, ইংৰাজীৰ লগতে সত্ৰ নামঘৰৰ সুৰক্ষাৰ বাবে স্বায়ত্তশাসিত বোৰ্ড আৰু অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ গঠন, 3 মাহৰ ভিতৰত বিধেয়ক, প্ৰধান কৃষিভূমিৰ জৰীপ, অনাকৃষি ব্যৱহাৰত চৰকাৰী অনুমোদন বাধ্যতামূলক, সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা, 2026 পৰা 8ম শ্ৰেণীলৈ অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক কৰা, প্ৰতিখন জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন, প্ৰথম পৰ্যায়ত 12খন জিলাৰ বাবে 240 কোটি টকা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ 100 কোটিৰ বিশেষ পুঁজি, মধুপুৰ সত্ৰলৈ 50 কোটি, চন্দ্ৰপুৰত ঐতিহ্য প্ৰকল্পৰ বাবে কেন্দ্ৰলৈ 102 কোটি টকাৰ প্ৰস্তাৱ, কেন্দ্ৰীয় আওতাত থকা 15টা বিষয়ৰ কাৰ্যকৰীকৰণৰ বাবে ডিচেম্বৰ-জানুৱাৰীত কেন্দ্ৰৰ সৈতে আলোচনাৰ কথা আছুৱে ঘোষণা কৰিছে। আছুৱে লগতে NRC পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ কথাও ঘোষণা কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মহানগৰীৰ খ্ৰীষ্টান বস্তিত যুৱতী সাংবাদিকে ল'লে চৰমপন্থা। 5 ডিচেম্বৰত আছিল বিবাহ। মহানগৰীৰ খ্ৰীষ্টান বস্তিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱতী সাংবাদিকে ল'লে চৰমপন্থা। এটা সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত উদ্ধাৰ হয় যুৱতী সাংবাদিকগৰাকীৰ নিথৰ দেহ। পূৰ্বোদয় ভৱনৰ 3য় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। 5 ডিচেম্বৰত বিয়াৰ দিন নিৰ্ধাৰণ কৰা ঋতুমণি ৰয় নামৰ যুৱতী সাংবাদিকগৰাকীয়ে কি পৰিস্থিতিত এই চৰমপথ ল'বলৈ বাধ্য হ'ল সেয়া সম্প্ৰতি পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে যুৱতীগৰাকীৰ বিয়ালৈ আছিল মাত্ৰ মাজত 11 দিন। বিয়াৰ চিঠিও ছপা কৰি সকলো আয়োজন কৰা হৈছিল। হঠাৎ যুৱতীগৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱাত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে 23 নৱেম্বৰৰ পুৱাই কৰ্তব্যলৈ আহি যুৱতী সাংবাদিকগৰাকীয়ে নিশালৈকে উভতি যোৱা নাছিল ঘৰলৈ। আজি পুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন চিঠিও। চৰমপথ লোৱাৰ পূৰ্বে এৰি যোৱা চিঠিত তেওঁ লিখিছে যে সকলোৰে ভালৰ বাবে এই সিদ্ধান্ত, সকলো ভালে থাকিব। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। প্ৰিয় দৰ্শক, বাতৰিসমূহ চাই থকাৰ মাজতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানি লওঁ আহক কালি ৰাজ্যিক কেবিনেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে। ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত।
ব্যক্তিগত বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ বাবে প্ৰণয়ন কৰা হ'ব নতুন আইন সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ এই আইনৰ আওতালৈ আহিব পূৰ্বে চৰকাৰে নিৰূপণ কৰা নাছিল সংখ্যালঘুৰ ব্যক্তিগত বিদ্যালয়ৰ মাচুল প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতি বছৰে 6কৈ বৃদ্ধিৰ সিদ্ধান্ত জনগঠনিৰ পৰিৱৰ্তন হোৱা অঞ্চলৰ শিক্ষকৰ বদলীকৰণক লৈ নতুন নিয়ম সেই অঞ্চলসমূহত 5 বছৰ কাম কৰিলে মহিলা শিক্ষকে কৰিব পাৰিব বদলিৰ আবেদন পূৰ্বে 12 বছৰ কাল শিক্ষকতা কৰিলেহে বদলিৰ আবেদন কৰিব পাৰিছিল পুৰুষ শিক্ষকে 7 বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব বিদ্যালয় প্ৰাদেশিকৰণ আইন সংশোধনত অনুমোদন কেবিনেটৰ আইন সংশোধনীৰ পাছতে 15খন কলেজ নতুনকৈ প্ৰাদেশিকিত হ'ব কেইবা হাজাৰ নতুন বিদ্যালয় প্ৰাদেশিকিত হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী নেৰিমক ব্যক্তিগত বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠানত অনুমোদন পলাশবাৰীত স্থাপন হ'ব আজিম প্ৰেমজী বিশ্ববিদ্যালয় 10,000 শিক্ষাৰ্থীক আজিম প্ৰেমজী ফাউণ্ডেশ্যন শিক্ষা প্ৰদান কৰিব চাহ শ্ৰমিকসকলক ভূমি আবণ্টনৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ বাগানৰ লাইনৰ মাটি চৰকাৰীকৰণ কৰি আবণ্টন দিয়া হ'ব শ্ৰমিকক 2,18,553 বিঘা ভূমি আবণ্টন দিয়াৰ লক্ষ্য চৰকাৰৰ এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বাঘৰ কংকালৰ চোৰাং বেহা গ্ৰেপ্তাৰ হ'ল 5 চোৰাং চিকাৰী এটা চোৰাং চিকাৰীক বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পিছতে উদ্ধাৰ হৈছে বিক্ৰীৰ বাবে অনা বৃহৎ পৰিমাণৰ ঢেকিয়াপতীয়া বাঘৰ হাড় আদি এই ঘটনা সন্দৰ্ভত ইতিমধ্যে 5 চোৰাং চিকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে এই বিষয়ে সদৰি কৰিছে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰীয়ে এই সন্দৰ্ভত এক সংবাদমেলত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী ঋতু পৱন বৰাই কয় যে প্ৰায় 40 লাখ টকাৰ ঢেকিয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ হৈছে 5টাকৈ চোৰাং চিকাৰী বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানক কংকাল উদ্ধাৰ কৰা বুলি সংমণ্ডলৰ প্ৰাধিকাৰীয়ে উল্লেখ কৰিছে বন প্ৰাধিকাৰীৰ নেতৃত্বত বন বিভাগৰ অপৰাধ অনুসন্ধান শাখা গহপুৰ ইষ্টাৰ্ণ ৰেঞ্জৰ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মীৰ সহযোগত গহপুৰৰ পৰা প্ৰথমে গ্ৰেপ্তাৰ কৰে ইলিৰাম দলেক নামৰ এটা চোৰাং চিকাৰী তাৰ পিছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাকি চোৰাং চিকাৰী কেইটা এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ হিচাপ দিয়ক ৰাজহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এই বছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নিৰ্দেশ প্ৰদান কৰিছে ডিমা হাছৌ উমৰাংচুৰ অবৈধ কয়লা খনিত 9জন লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানথোমা আৰু ন্যায়াধীশ মিতালী ঠাকুৰৰ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে বিচাৰপীঠখনে ৰাজ্যৰ কয়লা খননত অনুমতি দিয়াৰ নামত আৰু কয়লা খননৰ নামত ৰাজহ সংগ্ৰহৰ সবিশেষ তথ্য দাখিল কৰিবলৈ ভূতত্ত্ব আৰু খনি সঞ্চালকালয়কো নিৰ্দেশ প্ৰদান কৰিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ নগাঁৱত হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি সম্প্ৰতি নগাঁৱৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিছে জনসাধাৰণে প্ৰতিদিনে হস্তি মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে ইয়াৰ মাজতে নগাঁৱৰ নৈপাম গাঁৱত হাতী মানুহৰ সংঘাতৰ ফলত এক শোকাবহ ঘটনা সংঘটিত হয় কণ্ডলী চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল হাতীৰ এটা জাক এই বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা জানিব পৰা মতে প্ৰাতভ্ৰমণলৈ ওলাই যোৱাৰ কেইবাগৰাকী মহিলা মুখামুখি হয় বন্যহস্তীৰ এই সময়তে বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আনগৰাকী মহিলা নিহত মহিলাগৰাকীৰ নাম হৈছে ৰিপুমণি দাস আৰু আহত মহিলাগৰাকী হৈছে মাধৱী দাস এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আহোমৰ ৰাজধানীত অৰুণাচলীৰ আগ্ৰাসন অসম অৰুণাচল আৰু নাগালেণ্ড ৰাজ্যৰ ত্ৰিবেণী সংগম চৰাইদেউ জিলা এদেউ দুদেউ লুটানিয়াৰ চেউ এই বাক্যশাৰী যেন বৰ্তমান প্ৰযোজ্য হোৱা দেখা গৈছে চৰাইদেউ জিলাখনত আহোমৰ ৰাজধানী চৰাইদেউৰ হাজাৰ হাজাৰ হেক্টৰ মাটি দুইখন চুবুৰীয়া ৰাজ্যই বেদখল কৰি গুজেই গজালিত পৰিণত হৈছে বিশেষকৈ আহোমৰ ৰাজধানী চৰাইদেউৰ চৰাইপুং হুলুঙামৰা খেৰবাৰী কানু চাহ বাগিচা এলেকাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে প্ৰায় 6,000 হেক্টৰৰো অধিক মাটি বেদখল কৰি চাহ বাগিচা ৰাস্তা ঘাট ঘৰবাৰী নিৰ্মাণ কৰি আহিছে ইতিমধ্যে বেদখল কৰা মাটিত 10খনৰো অধিক গাঁও স্থাপন কৰা লোকসকলক অৰুণাচল প্ৰদেশৰ চৰকাৰে বিদ্যুৎ পকীপথ দলঙৰ লগতে চৰকাৰী সা সুবিধা প্ৰদান কৰি নিজৰ মাটি বুলি দাবী কৰি আহিছে উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ পূব প্ৰান্তত চৰাইপুং অঞ্চলত টিয়ক নদীখনে অসম অৰুণাচল প্ৰদেশৰ সীমা নিৰ্ধাৰণ কৰা আছিল এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰা
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 25 নৱেম্বৰ 2025 মঙলবাৰৰ দিনটো অসমৰ বতৰ মুকলি থাকিব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ব 26 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা হ'ব 14 ডিগ্ৰী চেলছিয়াছ। সূৰ্যোদয় হ'ব পুৱা 5:48 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:31। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতীয় ছবি জগতৰ এটা যুগৰ অন্ত, ধৰ্মেন্দ্ৰৰ দেহাৱসান। জীৱনৰ নাট সামৰিলে দেশৰ ছবি জগতৰ এক তাৰকাই। লাখ লাখ অনুৰাগীৰ বুকু উদং কৰি গুচি গ'ল চোলেৰ বিৰূপ, অকলশৰীয়া হ'ল বাসন্তী। হয়, 89 বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে বলিউডৰ জ্যেষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰই। তেওঁৰ মৃত্যুত এতিয়া সকলোৱে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি কয় যে ধৰ্মেন্দ্ৰৰ মৃত্যুত ভাৰতীয় ছবি জগতৰ এটা যুগৰ অন্ত পৰিল। প্ৰধানমন্ত্ৰী মোদীয়ে এক্স পোষ্টত লিখিছে যে তেওঁ আছিল এগৰাকী আদৰ্শনীয় চলচ্চিত্ৰ ব্যক্তিত্ব, এগৰাকী অসাধাৰণ অভিনেতা, যিয়ে তেওঁৰ প্ৰতিটো ভূমিকাতে এক মনোমোহা উপস্থাপন আৰু গভীৰতা আনিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ধৰ্মেন্দ্ৰৰ মৃত্যুক ভাৰতীয় ছবি জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে, লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 65 বছৰীয়া কেৰিয়াৰত ধৰ্মেন্দ্ৰই প্ৰায় 300খন ছবিত অভিনয় কৰি গৈছে, লগতে সত্যকাম আৰু চোলেৰ দৰে চিৰযুগমীয়া ছবিৰ জৰিয়তে নিজৰ অভিনয়ৰ এক অবিস্মৰণীয় সাঁচ ৰাখি থৈ গৈছে। জীয়াই থাকিলে তেওঁ চলিত বছৰৰ 8 ডিচেম্বৰত 90 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সূৰ্যকান্তৰ। মুখ্য ন্যায়াধীশ BR গভাইৰ অৱসৰৰ পিছত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সোমবাৰে শপত ল'লে ন্যায়াধীশ সূৰ্যকান্তই। অনুচ্ছেদ 370 বাতিল, জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰোৱা, বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ আৰু পেগাছাছ স্পাইৱেৰ গোচৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় আৰু নিৰ্দেশৰ অংশ আছিল ন্যায়াধীশ সূৰ্যকান্ত। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ সূৰ্যকান্তক শপত বাক্য পাঠ কৰায়। দেওবাৰে মুখ্য ন্যায়াধীশ BR গভাইয়ে অৱসৰ গ্ৰহণ কৰে। হিন্দী ভাষাত শপত গ্ৰহণ কৰা সূৰ্যকান্তক 30 অক্টোবৰত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ প্ৰায় 15 মাহ এই পদত থাকিব, কিয়নো 2027 চনৰ 9 ফেব্ৰুৱাৰীত 65 বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ভাৰতে জয় কৰিলে আন এখন বিশ্বকাপ। নেপালক পৰাস্ত কৰি ইতিহাসৰ ৰচনা কৰিলে মহিলা অন্ধ ক্ৰিকেটৰ দলে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে যোৱা 2 নৱেম্বৰত প্ৰথমটো বিশ্বকাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পাছত এইবাৰ দৃষ্টিহীনৰ বাবে উদ্বোধনী T20 বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলে মহিলা দৃষ্টিহীন ক্ৰিকেট দলে। এই দুটা ঐতিহাসিক বিজয়ে দেশত মহিলা ক্ৰিকেটৰ ক্ৰমবৰ্ধমান মৰ্যাদা প্ৰদৰ্শন কৰিছে। কলম্বোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতীয় মহিলা দলে নেপালক 7 উইকেটত পৰাস্ত কৰে। প্ৰথমে টছ জয়ী হৈ বলিং কৰি ভাৰতে নেপালক 20 অভাৰত 5 উইকেটত 114 ৰানত সীমাবদ্ধ ৰাখে। ইয়াৰ পাছত ভাৰতীয় দলটোৱে মাত্ৰ 12.1 অভাৰতে লক্ষ্য অৰ্জন কৰে আৰু খিতাপ দখল কৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। মোদী মেলনিৰ সাক্ষাৎ, সন্ত্ৰাসবাদত ইন্ধন যোগোৱা বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ যৌথ পদক্ষেপৰ ঘোষণা ভাৰত আৰু ইটালীৰ। ভাৰত আৰু ইটালীয়ে দেওবাৰে সন্ত্ৰাসবাদত ইন্ধন যোগোৱা বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক যৌথ পদক্ষেপৰ কথা ঘোষণা কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত G20 সন্মিলনৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে আলোচনাত মিলিত হৈ দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ পৰম্পৰাক পুনৰুদ্ধাৰ কৰে। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাকে ধৰি কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মেলনিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰাৰ ক্ষেত্ৰত ইটালীৰ পূৰ্বৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দোহাৰে। ইয়াৰ পাছতে দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদত ইন্ধন যোগোৱা বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত ইটালীৰ যুটীয়া পদক্ষেপ গ্ৰহণ কৰে, যাৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা দৃঢ় কৰাৰ লগতে বিত্তীয় কাৰ্য টাস্ক ফ'ৰ্চ আৰু গ্লোবেল কাউণ্টাৰ টেৰৰিজিম ফ'ৰামকে ধৰি বিশ্বব্যাপী আৰু বহুপক্ষীয় মঞ্চসমূহত সহযোগিতা বৃদ্ধি কৰা।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা সদৰি কৰে। বৈঠকৰ পিছত সামাজিক মাধ্যমত প্ৰকাশিত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। ভাৰত ইটালীৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ আহিছে, যাৰ বাবে আমাৰ দেশৰ জনসাধাৰণ বহুখিনি উপকৃত হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'সমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।